সময়ৰ পৰা বাংলাদেশত প্ৰতিবাদ হৈছে, যি সময়ৰ পৰা বাংলাদেশৰ অৰ্থনীতি ধ্বংসস্তূপত হৈছে, সেই সময়ৰ পৰা যদি আপুনি আজিলৈকে পৰ্যবেক্ষণ কৰে তেতিয়াহ'লে বাংলাদেশৰ উন্নতি বা বাংলাদেশৰ উন্নয়নৰ কাৰণে এক গোটাও কামো হোৱা নাই। তাত যদি কিবা এটা হৈছে, সেয়া হৈছে কট্টৰবাদী, কট্টৰ ইছলামিক সন্ত্ৰাসবাদীৰ ঘাটি, জেহাদীৰ ঘাটি আৰু গোটেই বিশ্বৰ সন্ত্ৰাসবাদীক একলগ কৰা তেনেকুৱা কাৰ্যকলাপহে বাংলাদেশত হৈছে। তো বাংলাদেশৰ ভৱিষ্যত কি? বাংলাদেশৰ জনসাধাৰণৰ বা বাংলাদেশৰ যুৱকৰ ভৱিষ্যত কি? যি সময়ত তাত সন্ত্ৰাসবাদী সংগঠনসমূহে বাংলাদেশ এৰিবলৈ বাধ্য হৈছিলে, উত্তৰ পূৰ্বাঞ্চলৰ বহু সন্ত্ৰাসবাদী বা বিচ্ছিন্নতাবাদী গোটসমূহে বাংলাদেশ এৰিবলৈ বাধ্য হৈছিলে, সেই সময়ত তাত উন্নয়নৰ দিশ আৰম্ভ হৈছিলে। বাংলাদেশৰ ছাত্ৰই হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিত গৈ বিভিন্ন ধৰণৰ ভাষণ দিব পাৰিছিলে। বাংলাদেশত উৎপাদন হোৱা কাপোৰে বিশ্বৰ বজাৰ দখল কৰিবৰ কাৰণে সক্ষম হৈছিলে। আৰু আজি বাংলাদেশত ধৰ্মৰ নামত, জেহাদীৰ নামত কেৱল সন্ত্ৰাসবাদ, হত্যা, লুণ্ঠন, তাত বাহিৰে বেলেগ একো হোৱা নাই। কিন্তু এই সমস্ত ঘটনা ভাৰতবাসীৰ কাৰণে এটা চিন্তাজনক বিষয়। কাৰণ ভাৰতৰ গোটেইকেইটা দিশতে বৰ্তমান গোটেইখন শত্ৰু ৰাষ্ট্ৰৰে ভৰি পৰিছে। এফালে যদি পাকিস্তান, আনফালে চীন আৰু বৰ্তমান নতুনকৈ বাংলাদেশ। গতিকে বাংলাদেশ, পাকিস্তান আৰু চীনৰ কাৰণে ভাৰত চৰকাৰে আজিৰ পৰাই সিদ্ধান্ত বা এতিয়াৰ পৰাই উচিত ব্যৱস্থা গ্ৰহণ কৰা উচিত। কাৰণ অনাগত দিনত ভাৰতবৰ্ষই যে 4খন যুদ্ধ কৰিব লাগিব, সেইটো এক প্ৰকাৰ